এৰেষ্ট কৰাটো ইলেকশ্যনৰ আগত এৰেষ্ট কৰা ভাল হ'ব নে বেয়া হ'ব, ইট ইজ পুলিচ হেজ টু ডিচাইড। বাট খেৰাৰ এণ্ডিংটো অসমৰ জেলতে হ'ব লাইফত, কাৰণ দিছ ইজ এ মেটাৰ লিংক আপ উইথ পাকিস্তান। চ' ইট ইজ ন' লংগাৰ, এইটো অকল চিম্পল ফ্ৰড কেছত নাই। এতিয়া এই গোটেই ডেটাটোত হেল্প কৰিছে পাকিস্তানে, গতিকে এতিয়া দিছ ইজ ক্ৰাইম এগেইনষ্ট নেশ্যন টু টেক হেল্প ফ্ৰম পাকিস্তান। চ' সেইকাৰণে খেৰাৰ মই ভাবো জীৱনৰ শেষটো অসমৰ জেলতে হ'ব। দুটা ফৰ্মুলা মোক কংগ্ৰেছে কৈছে যে বহু দিনৰ পৰা খেৰাক খেদিব কংগ্ৰেছে যত্ন কৰি আছিলে, সেইকাৰণে খেৰাক এই ফলছ কাগজবোৰ দি দিলে যে তই মৰ গ'ল, সেইটো এটা ফৰ্মুলা। দ্বিতীয় ফৰ্মুলাটো হৈছে যে ইয়াতে সিজু বুলি ল'ৰা এজন আছে, সি এইবিলাক বনাই হয়তো তেওঁক এনেকুৱা দেখাই দিলে চব অৰিজিনেল, ৰিচেক নকৰিলে, দুইটা হ'ব পাৰে। আৰু এইবিলাকতো গুগল ৰিভাৰ্চ চাৰ্চ কৰিলে যিকোনো লে মানুহ এজনেও এইটো পাই যাব, বহুত ডাঙৰ টুল নালাগে। এনেকে ফটো কেইখন মেটচ কৰোৱাটো, বেয়াৰ আই ইজ এনাফ। আৰু তেওঁলোকে ভাবি আছে যে লয়ে তেওঁলোকক ঢুকি নাপাব। ইলেকশ্যনত এইবিলাকৰ একো এফেক্ট নাই, এইটো বেলেগ কথা। কিন্তু মই কনচাৰ্ণ হৈছো যে পাকিস্তানৰ হেল্প কিয় ল'লে। নাই নাই, এৰেষ্ট কৰক বুলি ক'ব নালাগে। FIR-ত যদি এৰেষ্টৰ কণ্ডিশ্যন আছে এৰেষ্ট কৰিব, আকৌ এণ্টিচিপেটৰী বেল ল'ব নাযাওঁ বুলি কৈ দিয়ক, ইমানে কথা। গতিকে পুলিচক ৰাতি কেছ দিয়া হৈছে, পুলিচে যি কৰে কৰি থাকিব, এইটোত মোৰ ক'বলগীয়া নাই। কিন্তু মোৰ এলিগেশ্যনটো হ'ল, হোৱাই আপুনি হিমন্ত বিশ্ব শৰ্মাক ডিফেম কৰিবৰ কাৰণে পাকিস্তানৰ কিয় সহায় ল'লে। গোটেই ডকুমেণ্টছখিনি পাকিস্তানৰ ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা লোৱা। আমি কৈয়ে দিছো যে দিছ গ্ৰুপ ইজ ষ্টিল এলাইভ, এইটো ওলাই যোৱা নাই। এতিয়াও আপোনালোকে চেক কৰিব পাৰে, টিপু চুলতান, আৰু গ্ৰুপটোৰ নামটো আছে না, পাকিস্তানৰ গ্ৰুপটোৰ নামটো আপোনালোকক এতিয়াই যাৰ যাৰ ইণ্টাৰেষ্ট আছে লগত বহি চাৰ্চ কৰি চাব পাৰিব। কোৰ্ট এফিডেভিট আজিতো আমি কোৰ্টতে, কালিতো কোৰ্টত যামেই, 48 আৱাৰ্ছত মই কৈয়ে দিছো চিভিল ক্ৰিমিনেল দুইটা কেছ হ'ব বুলি। আমিতো কোৰ্টতে যাম, মানুহে ন্যায় বিচাৰি ক'ত যাব, মানুহতো কোৰ্টতে যাব লাগিব। ইলেকশ্যনৰ লগতো এইটো লিংক নাই, ইলেকশ্যন আহিব যাব, 100টা চিট বিজেপিয়ে পাবই, তাত আৰু কোনো ইয়াত প্ৰশ্নবোধক চিনেই নাই। এতিয়াও মই কালি প্ৰেছ কনফাৰেন্স দিছে, এতিয়া মই মিটিঙত যাম, হাজাৰ হাজাৰ মানুহ মিটিঙত আজিও দেখিব। কাৰণ মানুহে গৌৰৱ গগৈ আৰু পৱন খেৰাক বিশ্বাস নকৰে। প্ৰিলিমিনাৰী কথাটো হ'ল সেইটো। কোৰ্টতো যাম, পুলিচ কেছো দিম, এফিডেভিটো দিব লাগে সেইখনো দি দিম, কোনো আপত্তি নাই। এইটো পাকিস্তানী ইন আজমান এই গ্ৰুপটোৰ নাম, পাকিস্তানী ইন আজমান এই গ্ৰুপটোৰ নাম, য'ত নেকি টিপু চুলতানে, এইটো কোনোবা এজন জাৰ্নেলিষ্টক পাৰ কৰি দিব বা কোনোবা এই ফটোটো তুলি লওক। এই গ্ৰুপটোৰ নাম হ'ল পাকিস্তানী ইন আজমান। তাৰ পৰাই গোটেই লষ্ট এণ্ড ফাউণ্ডৰ পৰা গৈ পেলাই নম্বৰ তাৰ পৰা লৈছে, সেই মুছলিম মানুহজনৰ নামটো গুচাই তাত ৰিনিকিৰ নামটো লিখি দিছে। আৰু গোটেইটো চেনেলাইজ হৈছে পাকিস্তানৰ।